নমস্কাৰ শব্দ পডকাষ্টৰ আন এটি খণ্ডৰ মাজলৈ মই পংকজে আপোনালোক সকলোকে স্বাগতম জনাইছো। হয় দৰ্শকসকল, আমাৰ প্ৰয়াস আছিলে আমি আমাৰ এই শব্দ পডকাষ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলক আপোনালোকৰ মাজত চিনাকি কৰাই দিয়াৰ প্ৰয়াস, আৰু সেই প্ৰয়াসৰ সৈতে সংগতি ৰাখি আজি আমন্ত্ৰণ জনাই আনিছিলো আমি আমাৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ চিনিয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ, লগতে HOD মাছ কম এণ্ড জাৰ্নেলিজম, আৰু লগতে PRO of Assam Don Bosco University Khonapur Dr. Alpana Chaudhary। বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম। নমস্কাৰ। আপোনাতে কেনেকুৱা ধৰণৰ অভিজ্ঞতা আৰু কেনেকুৱা ধৰণৰ এটা দীঘলীয়া সময় আপুনি অতিবাহিত কৰিছে এই ক্ষেত্ৰখনৰ সৈতে, কি ক'ব, কেনেকুৱা অনুভৱ হয়? আসলতে পঢ়ুৱাৰ এজ এ টিচাৰ কেৰিয়াৰটো মোৰ ষ্টাৰ্ট হৈছিলে যেতিয়া মই PhD জইন কৰিছিলো। তাৰ আগতে মই কিছুমান ইণ্ডাষ্ট্ৰীত কাম কৰিলো, টাইমছ অফ ইণ্ডিয়া, আজ তক, তেনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনতো কাম কৰাৰ এটা এক্সপিৰিয়েঞ্চ আছে। মই চেণ্টিনেলতো এটা অলপ টাইমৰ কাৰণে কাম কৰিছিলো। টিচিঙৰ অভিজ্ঞতা, ইচ্ছাটো বহুত আগৰ পৰাই আছিলে মনতে, কিন্তু যেতিয়া মই বাহিৰত গ'লো, নৰ্থ ইষ্টৰ বাহিৰত, মই এটা বস্তু অনুভৱ কৰিলো যে আমাৰ যিখিনি আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী আছে, মিডিয়া পঢ়ি আছে, তেওঁলোকক এটা সঠিক ৰাস্তা দেখাবৰ কাৰণে আমি এই নৰ্থ ইষ্টৰ বা আমাৰ অসমৰ নিজৰ মানুহ, আমাৰ যিখিনি আমি খিলঞ্জীয়া মানুহ বা আমাৰ ইয়াৰ যিখিনি মানুহ, আমি তেওঁলোকক আমাৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰি এটা আগবঢ়োৱা ৰাস্তা কৰি দিলে খুব ভাল হয়। তো এইটো কাৰণতে মই PhD জইন কৰা, কাৰণ কলেজ বা ইউনিভাৰ্চিটিত পঢ়াব হ'লে এটা PhD ডিগ্ৰীটো দৰকাৰ হয়। চ' PhD সময়ৰ পৰাই মই শিলচৰত উমেন্স কলেজ শিলচৰত এজ এ এছিষ্টেণ্ট প্ৰফেচাৰ তাতে জইন কৰিলো। তাতে ডিপাৰ্টমেণ্টত মই কাম কৰিলো 4 বছৰ। PhD কমপ্লিট হোৱাৰ পিছত মই কিছুমান বছৰ মই USTM-ত কাম কৰিলো। USTM-ত এজ এ টিচাৰ, এজ এ প্ৰফেচাৰ কাম কৰাৰ লগে লগে মই পাব্লিক ৰিলেশ্যন আৰু বিভিন্ন ষ্টুডেণ্ট এফেয়াৰ্ছৰ দায়িত্বখিনিও মোৰ পালন কৰিলো। 2020-ত মই আছাম ডন বস্কো ইউনিভাৰ্চিটি জইন কৰিলো, একদম প্ৰপাৰলি ইন দ্য ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন। কাৰণ মই ভাবি আছিলো যে আকৌ মানে মই ফুল টাৰ্ম টিচিং প্ৰফেশ্যনটোতে ঘূৰি আহিব এটা মন আছিলে। চ' 2020-তে মই ডন বস্কো ইউনিভাৰ্চিটিৰ মাছ কম জইন কৰিছো, আৰু এতিয়া টোটেল মোৰ প্ৰায় 14 বছৰৰ টিচিং এক্সপিৰিয়েঞ্চ হ'ল। চ' আৰু মই এই প্ৰফেশ্যনটো আগবঢ়াই লৈ যাবই খুজিছো। মোৰ এইটো খুব এটা, এই প্ৰফেশ্যনত মোৰ জইন কৰাটো তাৰ মানে এক্সিডেণ্টেল নহয়। মই একদম প্লেন কৰি PhD কৰি প্লেন কৰি নিজৰ ইচ্ছাৰে মই এই প্ৰফেশ্যনটো জইন কৰা, আৰু মই ভাবো যে আমাৰ ল'ৰা ছোৱালীখিনিক মই কিবা এটা কণ্ট্ৰিবিউট কৰিব পাৰি আছো, আৰু মই এইটো প্ৰফেশ্যনতে আগবঢ়াই লৈ যাব খুজিছো। যিহেতু আমি উল্লেখ কৰিছো যে এটা দীঘলীয়া যাত্ৰা আপুনি অতিবাহিত কৰিলে, আৰু এই দীঘলীয়া যাত্ৰাটোত আপুনি বহুতো শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনো দেখিলে, বা আপুনি যেতিয়া আৰম্ভণি কৰিছিলে সেই সময়ৰ শিক্ষা ব্যৱস্থা, আৰু প্ৰায় আজি 13 বছৰ, মই যদি ভুল নহয় 13 বছৰ কাল আপুনি এই বৃত্তিৰ সৈতে জড়িত হৈ আছে। গতিকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিবলৈ পাইছে সেই সময় আৰু এই সময়ৰ মাজত? বহুতখিনি পৰিৱৰ্তন। প্ৰথম কথাটো হ'ল যে আমি যেতিয়া নিজে পঢ়ি আছিলো, বা মই যেতিয়া নিজে এজ এ টিচাৰ মই পঢ়াই আছিলো, সেইটো সময়ত UGC-ৰ যিটো পাব্লিক এডুকেশ্যন বা যিটো ফৰ্মেল এডুকেশ্যন ফৰ হায়াৰ এডুকেশ্যন, তাৰ এটা বান্ধা ধৰা এটা নিয়মত চলি আছিলে। এটা ট্ৰানজিশ্যনৰ ডিছকাশ্যনটো আপোনাৰ 2019-ৰ মাজামাজি টাইমৰ পৰা এটা ডিছকাশ্যন ষ্টাৰ্ট হ'ল যে নতুন এডুকেশ্যন পলিচিটো আহিব আৰু কিছুমান চেঞ্জেছ আহিব এডুকেশ্যন চিষ্টেমত। তো আমি তাৰপিছত 2020-ৰ পৰা বিভিন্ন ইনষ্টিটিউশ্যনে, ইউনিভাৰ্চিটি, স্পেচিয়েলি হায়াৰ এডুকেশ্যনত আমি NEP-টো ফৰ্মেলি ইন্ট্ৰডিউচ কৰা গ'ল। চ' মই যদি আপোনাক এডুকেশ্যনৰ যিটো মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ বা এজ এ ষ্টুডেণ্ট যিটো আমি এক্সপিৰিয়েঞ্চ কৰিছিলো, আমাৰ সময়তো যেতিয়া আমি পঢ়িছিলো বা তাৰ পিছৰো কেইবছৰমান, ডিগ্ৰীটোৰ খুব এটা ভেলু আছিলে। ডিগ্ৰীটো ডেফিনেটলি এতিয়াও ভেলু আছে, কিন্তু ডিগ্ৰীটোতে মানুহৰ ফ'কাছ আছিলে যে ফৰ্মেল এডুকেশ্যন, আমি ক্লাছ 10 পাছ কৰিলো, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী কৰিলো, ক্লাছ 12, তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলো, মাষ্টাৰ ডিগ্ৰী কৰিলো। চ' ডিগ্ৰীটোত বহুতখিনি ফ'কাছ আছিলে। NEP অহাৰ লগে লগে ফ'কাছটো স্কিলত আহি পৰিলে।
তাৰ মানে এতিয়া ডিগ্ৰীটোক আমি আমাৰ স্কিল এনহান্স কৰিব কাৰণে তাৰ মানে ডিগ্ৰীটো এতিয়া স্কিল ওৰিয়েন্টেড হ'ব ডিগ্ৰীৰে দি পেলাই আপুনি স্কিল আপোনাৰ স্কিল দি পেলাই আপুনি ডিগ্ৰীটো জাষ্টিফাই কৰিব লাগিব ফৰ এক্সাম্পল যদি ধৰক আমাৰ নিজৰ মাছ কম ডিপাৰ্টমেণ্টৰে কথা মই কওঁ এটা ষ্টুডেণ্টে যেতিয়া ডিগ্ৰী প্ৰগ্ৰাম এটা কৰিলে মাছ কমিউনিকেশ্যনত ইউজি প্ৰগ্ৰাম আমি তাৰ পৰা কেইটামান স্কিল তাক আমি ট্ৰেইন কৰিব লাগিব স্কিলৰ যেনেকে সি হয় খুব ভাল লিখিব পাৰিব বা ভাল ক'ব পৰা হ'ব তাৰপিছত এডিটিং বা ধৰক ভিডিঅ'গ্ৰাফি বা ফটোগ্ৰাফি বা কিছু ডকুমেণ্টাৰী ফিল্ম মেকিং এইখিনি স্কিল তাৰ একুৱায়াৰ কৰিব লাগিব যদি এইজন ল'ৰা ছোৱালীৰ এটা জবৰ কাৰণে বা মাৰ্কেটৰ এটা জব ৰিকুৱাৰমেণ্টৰ ফুলফিল কৰিব পাৰে চ' মই ভাবোঁ যে এডুকেশ্যন চিষ্টেমৰ এই চেঞ্জটো খুব ভাল এটা চেঞ্জ আহিছে যে আমি এতিয়া ডিগ্ৰী নহয় বাট আমি স্কিলৰ ওপৰতে ফ'কাছ কৰি আছো যিহেতু বাইদেউ দেখিবলৈ পাইছো যে শিক্ষা ব্যৱস্থাটোৰ যেহেতু আমাৰ এটা ধাৰণা থাকে বা আমাৰ এটা কনচেপ্ট এটা হয় যে এডুকেশ্যনৰ জৰিয়তে একচুৱেলি চাকৰিমুখী হোৱাও দেখিবলৈ পাইছো বা চাকৰিমুখী মেণ্টেলিটিটো ক্ৰিয়েট হোৱাও দেখিবলৈ পাইছো যে যেনেকুৱা আমাক ধৰক সৰুতে কয় মা দেউতাহঁতে যে ভালকে নপঢ়িলে চাকৰি নাপাবা এনেকুৱা এটা কনচেপ্টটো বৰ্তমান সময়তো কিন্তু আমি দেখিবলৈ পাইছো বহুত আমাৰ পাব্লিকৰ মাজত বা যিখিনি গাৰ্জেনছ আছে তেওঁলোকৰ মাজতো আমি দেখিব পাইছো যে তেওঁলোকে আচলতে এটা মাধ্যম শিক্ষা ব্যৱস্থাটো তেওঁলোকে হয়তো তেওঁলোকৰ নিজৰ এটা ভাৱ গতিকে সেই মাধ্যম তেওঁলোকে এটা ভাবি আছে শিক্ষা ব্যৱস্থাটো আচলতে যেহেতু আপুনি শৈক্ষিক ক্ষেত্ৰখন লগত জড়িত এগৰাকী বিশেষ ব্যক্তি গতিকে আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰকৃততে শিক্ষা ব্যৱস্থাটো সঁচাকে চাকৰিমুখী কৰাৰ এক ৰাস্তা নেকি আচলতে মই যদি কওঁ যে আমাৰ কলনিয়েল ৰুল যেতিয়া আমাৰ শেষ হ'ল স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ একচুৱেলি ফ'কাছটো তেনেকে থাকিলে যে ল'ৰা ছোৱালী পঢ়িব বা ফৰ্মেল এডুকেশ্যন বা পাব্লিক এডুকেশ্যনটো হ'ব কাৰণ ল'ৰা ছোৱালী পঢ়াৰ পিছত এটা চাকৰি পাব লাগিব চাকৰিমুখী যিটো আপুনি ক'লে আৰু আমাৰ সমাজত এইটোৱে এটা মাইণ্ডছেটটো বহুত বছৰৰ পৰা এইটোৱে কাম কৰি আছে যে আমাৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি আছে ডিগ্ৰীটো পাই আছে কাৰণ এটা সময়ত তেনেকুৱা আছিলে দেই আমি পঢ়িছোঁ আৰু আমি ডিগ্ৰী পাইছো আৰু আমি চাকৰি পাইছো তাৰমানে আগতে মানুহে ডিগ্ৰীটো পালে চাকৰিটো পাইছিলে কিন্তু আজি এইটো সময় যেটো আমি এই সময়ত আমি এতিয়া এই প্ৰেজেন্ট সময় বা ইন ফিউচাৰত এই এন্টায়াৰ কনসেপ্টটো কিন্তু চেঞ্জ হ'বলৈ হৈছে এতিয়া যদি আপোনাৰ ডিগ্ৰী আছে কিন্তু যদি আপোনাৰ স্কিল নাথাকে আপুনি চাকৰি নাপায় তাৰমানে এতিয়া গোটেই এডুকেশ্যন চিষ্টেমৰ ফ'কাছটো স্কিলৰ ওপৰত বা আমি এণ্টাৰপ্ৰেনাৰশ্বিপ ধৰক নিজৰ এটা কিবা কৰিব পৰা এটা কেপাচিটি সেই কেপাচিটি বিল্ডিংটোৰ ওপৰত আহিব যে ডিগ্ৰীৰ মানে এইটো নাথাকিব যে কাৰণ বহুত বছৰৰ পৰা আমি ক'ব পাৰোঁ অকণমান ক্ৰিটিকেলি যে আমি মানে জেনাৰেশ্যন অফ স্লেভছ আমি ক্ৰিয়েট কৰি আছিলোঁ যে আপুনি প্ৰডিউচ কৰি আছে হিউমেন ৰিচোৰ্চ যিখিনি মানুহে চাকৰি কৰিব but not focusing on creative minds. এতিয়া ফৰ্মেল এডুকেশ্যন মানে কেতিয়াবা এইটো হয় যে ফৰ্মেল এডুকেশ্যনে মানুহৰ ক্ৰিয়েটিভিটিটো নষ্ট কৰি পেলায় কাৰণ আপুনি এটা বান্ধা ধৰা নিয়ম দি দিব সেই নিয়মৰ ভিতৰতে ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু সেই নিয়মৰ ভিতৰতে তেওঁলোকে আশা কৰিব যে মোৰ ডিগ্ৰী হ'ল এতিয়া মই চাকৰিটো পাম কিন্তু এই এণ্টায়াৰ কনচেপ্টটো NEP অহাৰ লগে লগে বা এণ্টায়াৰ ৱৰ্ল্ডত আমি এতিয়া এটা চেঞ্জ দেখা পাই আছোঁ আৰু সেইটো মই ইণ্ডিয়াৰ ক্ষেত্ৰত নহয় গোটেই গ্ল'বেলিও সেই কনচেপ্টটো আছিলে যে ডিগ্ৰী হ'লে চাকৰি পায় কিন্তু এই নতুন যেটো বা প্ৰেজেন্ট যেটো AI অহাৰ পিছত স্পেচিয়েলি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যেটো নতুনকে এতিয়া ইন্ট্ৰডাকশ্যন হৈছে আৰু তাৰ লগে লগে যেটো এণ্টায়াৰ সমাজ ব্যৱস্থা বা এণ্টায়াৰ এডুকেশ্যনৰ যেটো শৈক্ষিক ব্যৱস্থা তাতে এতিয়া কিন্তু আমাৰ ফ'কাছটো আমি এবাৰ কনচেপ্টটো আমি চেঞ্জ কৰিব লাগিব আৰু এই চেঞ্জটো যেহেতু গভৰ্ণমেণ্টে বা UGC ইন্ট্ৰডিউচ কৰিছে তাৰ লগে লগে আমি টিচাৰ্ছবিলাকে এই কনচেপ্টটো আদৰাই ল'ব লাগিব একাডেমিক ইনষ্টিটিউশ্যনেও কিন্তু এতিয়া স্কিলৰ ওপৰত ফ'কাছ কৰি পেলাই কনচেনট্ৰেশ্যনটো তাতে কৰিব লাগিব আৰু যেহেতু আৰু এটা মই যেহেতু উল্লেখ কৰিছো আপোনাৰ এই প্ৰশ্নটোৰ লগতে জড়িত কথা মই সুধিব বিচাৰিছো যেহেতু গাৰ্জেনছখিনিৰ কথা কৈছো গাৰ্জেনছখিনিৰ লগতে বৰ্তমান আমি এডুকেশ্যন চিষ্টেমটোৰ যদি কথা কওঁ যিমানখিনি আমাৰ টিচাৰ্ছ আছে লেকচাৰাৰ্ছ আছে তেওঁলোকৰো শিক্ষা যি পদ্ধতি প্ৰচেছ বা শিকোৱাৰ যি প্ৰক্ৰিয়া তেওঁলোকেও কিন্তু বহুতে সলনি কৰিছে আজিকালি পঢ়াৰ মানে কি ধৰণটো শৈলী যিটো কৈছো ষ্টুডেণ্টছক পঢ়োৱাৰ শৈলী গতিকে সেই শৈলীটো বহুতে কিন্তু আকৌ এড কৰিব পৰা নাই টিচাৰ্ছ সকলৰ কথা কৈছো মই টিচাৰ্ছে হওক বা লেকচাৰাৰ্ছ হওক ডাঙৰ যিবাৰ আছে গতিকে সেই ক্ষেত্ৰত এগৰাকী অধ্যাপক হিচাপে যিহেতু আপুনি এগৰাকী চিনিয়ৰ সহকাৰী অধ্যাপক হয় গতিকে কি ক'ব সেই ক্ষেত্ৰত
চাওক টিচিং যেটো হয় টিচিংটো এটা ক্ৰিয়েটিভ ফিল্ড বুলি মই ভাবো টিচিংটো এনেকুৱা হ'ব লাগে যে এজন টিচাৰে তাৰ ফোকাসটো খালি পঢ়ুৱাত নহয় বা তাৰ ফোকাসটো হ'ব লাগে যে বাচ্চাবিলাকে ক্লাছৰ ল'ৰা ছোৱালীবিলাকে কিমান শিকি আছে ফোকাস শুড নট বি অনলি ইন দ্য টিচিং বাট ইন লাৰ্নিং যে মই আজি ক্লাছ লৈ আছো মই পঢ়াই আছো আপুনি দেখা পাই আছে মই পঢ়াই আছো কিন্তু মোৰ ল'ৰা ছোৱালীবিলাকে লাৰ্নিংটো কৰিব পৰা নাই বা তেওঁলোকে শিকা নাই সো এই মই ক্ৰিয়েটিভ হ'ব লাগিব এই কাৰণে আজিকালি ইউজিচিয়ে টিচাৰ বুলি কথা নকয় প্ৰফেসৰ বুলি নকয় তেওঁলোকে এটা নতুন শব্দ ইউজ কৰি আছে এইটো শব্দটোৰ কয় মেন্টৰ বা আমি যেটো গুৰু বুলি ক'ব পাৰো মানে গুৰু শিষ্য ৰিলেশনটো এতিয়া আমাৰ এজন টিচাৰ হিচাপে আমি কাৰণ চাওক আজি মই এটা টপিকৰ ওপৰত লেকচাৰ দিব ক্লাছত গৈছো এতিয়া এইটো টপিকৰ ওপৰত আপুনি যদি ইউটিউবত টাইপ কৰে আপুনি হাজাৰে লাখে ভিডিঅ' পাব তেতিয়াহ'লে মোৰ দৰকাৰটো কি হয় মানে এইটো কুৱেশ্যনটো প্ৰশ্নটো আহি পৰে মোৰ দৰকাৰ এইটো হ'ল যে মই এতিয়া ল'ৰা ছোৱালীক এই টপিকটো পঢ়োৱা নহয় মোৰ ফোকাস হ'ব লাগিব যে বাচ্চাটোৱে এই টপিকটো পঢ়াৰ পিছত সি এই বস্তুটোক ফিল্ডত বা প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব পাৰিছে না নাই তাৰ লাৰ্নিংটো কিমান লেভেলৰ হৈছে আৰু মেন্টৰৰ বা গুৰুৰ দায়িত্বটো খালি পঢ়ুৱাত নাথাকে তেওঁলোকৰ এতিয়া দায়িত্বটো হ'ল যে কেনেকে তেওঁলোকক আমি এটা ৰাস্তা দেখাব পাৰো আৰু এই ৰাস্তাটো খালি একাডেমিকেলি ৰাস্তাটো নহয় দেই ছ'চিয়েল মৰেল ৰাস্তাটো দেখাব পাৰো আৰু যদি মই গাৰ্জিয়ানৰ কথা কওঁ যেহেতু গোটেই সিস্টেমটো চেঞ্জ হৈ আছে গাৰ্জিয়ান সকলেও যেতিয়া ল'ৰা ছোৱালীক এডমিশনৰ কথা আহিব বা এটা একাডেমিক ইনষ্টিটিউচন তেওঁলোকে চুজ কৰিব তেওঁলোকে এই একাডেমিক ইনষ্টিটিউচনৰ হোলিষ্টিক এপ্ৰোচ এটা চাব লাগিব যে তেওঁলোকৰ যেটো প্যাটাৰ্ন অফ টিচিংটো এইটো কেনেকুৱা তেওঁলোকে আপুনি যদি আজি সেইন্ট ষ্টিফেন কলেজ হিন্দু কলেজ বা দিল্লী ইউনিভাৰ্চিটিৰ ৱেবছাইটত যায় তেতিয়ালে দেখা পাব তেওঁলোকৰ যেজন টিচাৰ্ছৰ যেটো ৱেবছাইটত তেওঁলোকে টিচাৰৰ ইন্ট্ৰোডাকচন দিছে তেওঁলোক এই টিচাৰ কেজন কিন্তু খালি ডিগ্ৰীধাৰী নহয় তেওঁলোকে ৰিসাৰ্চৰ ক্ষেত্ৰত তেওঁলোকৰ এটা কন্ট্ৰিবিউশন আছে তেওঁলোকে প্ৰেক্টিক্যালি বহুতখিনি ৰেগুলাৰলি তেওঁলোকৰ নিজৰ যেটো পঢ়াই যি ফিল্ডত এইটো ফিল্ডত তেওঁলোকে দে আৰ ষ্টিল আ লাৰ্নাৰ তেওঁলোকে নিজে শিকি আছে তাৰ পিছত আকৌ আহি ক্লাছতো শিকাই আছে সো গাৰ্জিয়ান সকলে এইটো ফোকাস কৰিব লাগিব তেওঁলোকে চাব লাগিব যে এই একাডেমিক ইনষ্টিটিউচনটোৰ ফোকাসটো ক'ত তেওঁলোকৰ ফোকাসটো টিচিং লাৰ্নিংত না তেওঁলোকৰ ফোকাসটো ক'ত বা বেলেগত সো এইখিনি গাৰ্জিয়ানৰ পৰা গাৰ্জিয়ান সকলো কিন্তু অকমান এডভান্স হ'ব লাগিব দেই এতিয়া তেওঁলোকেও কিন্তু প্ৰেক্টিক্যালি গৈ একাডেমিক ইনষ্টিটিউচন গায় চাব লাগিব অকমান এই ইনষ্টিটিউচনত আগত পঢ়া ল'ৰা ছোৱালীৰ লগত কথা পাতিব লাগিব টিচাৰ্ছৰ লগত কমিউনিকেশ্যন কৰিব লাগিব অনলি বিকজ আৰু বহুতে এইটো অৰ্গানাইজেশ্যনত গৈ আছে বা তেওঁলোকৰ খুব ভাল এটা মাৰ্কেটিং ষ্ট্ৰেটেজি আছে খুব ধুনীয়া এটা এটা ইমেজ এটা ক্ৰিয়েট কৰা আছে সেই চাই পেলাই এডমিশনটো দিব নালাগে বা তেওঁলোকেও নিজে কিন্তু অকমান ৰিসাৰ্চ ওৰিয়েন্টেড হ'ব লাগিব গাৰ্জিয়ান সকল কিন্তু এতিয়া ষ্টুডেন্টছক নিজৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ুৱাৰ আগতে তেওঁলোকে নিজেও কিন্তু অকমান ষ্টাডি কৰিব লাগিব অকমান জানিব লাগিব আৰু খুব প্ৰয়োজন যে তেওঁলোকে যেটো সাবজেক্টত তেওঁলোকৰ ল'ৰা ছোৱালী ইন্টাৰেষ্ট দেখাই আছে বা পঢ়িব খুজিছে সেই সাবজেক্টৰ এক্সপাৰ্ট সকলৰ লগত অকমান আলোচনা কৰিব লাগিব so that they can choose the right মানে ইনষ্টিটিউচন যেটো আৰু আপুনি ইতিমধ্যে ক'লে সেইখিনি কথাখিনি পঢ়াৰ লগতে বহুতে আকৌ হবিজ এনেকে ধৰক গান গাই ভাল পায় ডান্স কৰি ভাল পায় বা বিভিন্ন ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তেওঁলোকে কৰি ভাল পায় কিন্তু প্ৰায়োৰিটি যেটো পঢ়া দিয়া হয় কিন্তু এটো কথাও হয় যে ধৰক প্ৰফেশনালি এটা পেশনটো থাকে সকলোৰে থাকে নিজৰ এটা কিবা এটা কাম কৰি ভাল পায় এই পেশনটো শিক্ষাৰ লগত কিমান জৰুৰী খুব জৰুৰী পেশেন্টটোৱে খুব বেছি জৰুৰী এতিয়া আৰু এতিয়াৰ সময়তো মই ভাবো যে কো কাৰিকুলাৰ বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ প্ৰয়োজনটো আৰু আটাইতকৈ বাঢ়িছে এতিয়া আমি আগতে ডিসকাস কৰি আছিলো এবাউট এআই সো এতিয়া আমাৰ সমাজত বা মানুহৰ মনত বা ইভেন ষ্টুডেন্টছৰ মনত এটা গাৰ্জিয়ানৰ স্পেশালি মনত এটা খুব এটা ভয় সবৰ বা এটা কনসাৰ্ন আহি পৰিছে যে এআই আমাৰ হিউম্যান ৰিসোৰ্সটো ৰিপ্লেস কৰি পেলাব আৰু ইন্টাৰনেশনাল ইকোনমিক ফৰামেও কিছুমান ডাটা দিছে তাৰ মতে আমি চাব গলে এতিয়া এআই জৰিয়তে আপুনি কি কৰিব পাৰিব আপুনি এটা ইমেজ ক্ৰিয়েট কৰিব পাৰিব ইভেন এআই আপোনাক এক মাহৰ ভিতৰত এটা কিতাপ লিখি দিব সাহায্য কৰিব সো এইটো ক্ষেত্ৰত এতিয়া আমি ফোকাস কৰিব লাগিব হিউম্যান স্কিলত তো হিউম্যান মানে এটা মানুহৰ এটা মানে আমি যদি হিউম্যান স্কিল বুলি কওঁ তেতিয়ালে আমি দুই তিনটা স্কিল ক'ব লাগিব এটা মানুহ ক্ৰিয়েটিভ হয় এটা মানুহৰ কিউৰিওসিটি এটা স্কিল থাকে ৰেজিলিয়েন্স এটা স্কিল হয় মানুহবিলাকে এটা হিউম্যানৰ এনালিটিক্যাল স্কিল থাকে সো আৰু এই স্কিলখিনি বহুতকে
একুৱাৰ কৰিব পৰা যায় থ্ৰু কো-কাৰিকুলাৰ আৰু এক্সট্ৰা কাৰিকুলাৰ বা হবিজৰ জৰিয়তে সো পঢ়া লিখাৰ লগে লগে যাতে এটা ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভ সাইডখিনিও যাতে আমি ফোকাস কৰিব পাৰো বা ক্ৰিয়েটিভ সাইড যাতে পিছ পৰি নাযায় তেওঁলোকক এইটো ফিল্ডতো আমি এনকাৰেজ কৰিব পাৰো এনেকুৱা এটা এনভাইৰনমেন্ট একাডেমিক ইনষ্টিটিউচনত আমি এতিয়া ৰাখিব লাগিব বা যদি নাই তেতিয়াহ'লে আমি ক্ৰিয়েট কৰিব লাগিব যে এটা ল'ৰা ছোৱালী পঢ়াৰ লগে লগে যদি খুব ভাল গান গায় সি যদি খুব ভাল ডান্স কৰে বা সি খুব ভাল পোয়েট্ৰি কৰে বা লিখে তাক আমি কিন্তু সেই এৰিয়াটোত ফোকাস দিব লাগিব যদি ডিগ্ৰীৰ লগে লগে ষ্টুডেন্টখিনিও দেখিছো যে পঢ়াটো ভালে থাকে তেওঁলোকক কিন্তু আকৌ ভাল গানো গাই ভাল পায় ধৰক গানো গায় খুব সুন্দৰ গানো গায় আৰু কিছুমান ষ্টুডেন্ট থাকে অকল মানে কিতাপৰ মাজত ধৰক আবদ্ধ হৈ থাকে নিশ্চয় সেইটো বিষয়ে কি ক'ব বাইদেউ মই ভাবো বা ধৰক বহুতে সেই কথাটো কয় যে আমাৰ ফৰ্মেল এডুকেশ্যনে মই যেটো আগতেও ক'লো যে আমি কেতিয়াবা ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভ যেটো সাইড থাকে সেইটোক আমি এনকাৰেজ নকৰো কিন্তু আপুনি যদি ওয়াৰ্ল্ডৰ হিষ্ট্ৰী চাই তেতিয়াহ'লে যেকেইটা মানুহে পৃথিৱীত চেঞ্জ আনিছে থমাছ আলভা এডিসনৰ পৰা আদি কৰি ৰবীন্দ্ৰনাথ ঠাকুৰলৈকে তেওঁলোকে কিন্তু কেতিয়াবা ফৰ্মেল এডুকেশ্যন পোৱা নাই তেওঁলোকে আইদাৰ হোম স্কুলত আছিলে বা তেওঁলোকৰ গাৰ্ডিয়ানে তেওঁলোকক পঢ়া লিখাৰ এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰি দিছিলে ঘৰতে পঢ়িছিলে তো এই আজি যদি তেওঁলোকে যদি সেই ফৰ্মেল এডুকেশ্যন থাকিলে হয় তেওঁলোকে চাগে ৰবীন্দ্ৰনাথ ঠাকুৰ বা থমাছ আলভা এডিসন নহ'বও পাৰিলে হয় আইনষ্টাইনৰ এটা কথা মই সদায় কোট কৰো আৰু মই ইয়াতেও কৰিব বিচাৰিছো আইনষ্টাইনে কৈছিলে যে যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীক খুব ভাল হ'ব বিচাৰে তেতিয়াহ'লে তেওঁলোকক ৰূপকথা পঢ়িব দিব মানে ফেয়াৰি টেলছ আৰু যদি আপুনি বিচাৰে যে আপোনাৰ ল'ৰা ছোৱালীৰ এক্সট্ৰাঅৰ্ডিনাৰী কিবা হ'ব তেতিয়াহ'লে তেওঁলোকক আৰু বেছিকে ৰূপকথা বা ফেয়াৰি টেলছ পঢ়িব তেওঁ এইটো ফোকাস কৰিছিলে যে আমি ল'ৰা ছোৱালীৰ ইমাজিনেটিভ মাইণ্ডটোক ফোকাস কৰিব লাগে আজি আপুনি যেটো ক্ৰিয়েচনে দেখা পাওক সাইন্টিফিক ক্ৰিয়েচন লিটাৰেৰী ক্ৰিয়েচন বা ইনভেনশন তাৰ পিছত কিন্তু ইমাজিনেশন আছে আৰু ইমাজিনেশনটো আহে কিন্তু ক্ৰিয়েটিভিটিৰ পৰা সো এটা ল'ৰা ছোৱালী যদি মোৰ ক্লাছত মই দেখো যে তাৰ পঢ়াত মেবি হি 50% বা 40% কিন্তু হি খুব ভাল গান গায় খুব ভাল ডান্স কৰে খুব ভাল হি পোয়েট্ৰি কৰে এইটো দায়িত্ব টিচাৰ্ছৰ এইটো দায়িত্ব একাডেমিক ইনষ্টিটিউচনৰ এইটো দায়িত্ব গাৰ্ডিয়ানৰ যে তাৰ এইটো সাইডতে তাক এনকাৰেজ কৰিব কাৰণে কাৰণ দেয়াৰ ইজ আ প্ৰবাবিলিটি যে সেইটো ক্ষেত্ৰতে কিন্তু এক্সেল কৰিব আৰু এইটোৰ হাজাৰে হাজাৰে এক্সাম্পল লাহে লাহে আমি এক্সাম্পল দেখা পাওঁ পৃথিৱীত যে যেকেইটা মানুহে আজি এটা চেঞ্জ আনিছে তেওঁলোকে কিন্তু বহুতবাৰ ভুল কৰিছে কাৰণ আপুনি ল'ৰা ছোৱালী যদি ভুল কৰিব সুযোগ নিদিয়ে তেতিয়াহ'লে তেওঁলোকে কিন্তু নতুন এটা বস্তু ক্ৰিয়েট কৰিব নোৱাৰিব আৰু এই ক্ৰিয়েটিভ সাইডটোক সদায় এনকাৰেজ কৰিব লাগে বিং আ টিচাৰ কাৰণ সব মানুহ একে নহয় কিছুমান আপুনি যেনেকে ক'লে কিছুমান ল'ৰা ছোৱালী পঢ়া লিখাৰ মাজতে তেওঁলোকৰ ইমাজিনেশ্যন ক্ৰিয়েটিভিটি আমি পাওঁ কিছুমান ল'ৰা ছোৱালী খুব এক্সট্ৰভাৰ্ট তেওঁলোকে ক্ৰিয়েটিভ সাইডতে নিজক বিচাৰি পায় আমাৰ কিন্তু এতিয়া আৰু সেই আগৰ দৰে যেনেকে চাকুৰিয়াল ক্ৰিয়েট কৰাৰ কিন্তু এই মানে মেণ্টেলিটিটো আমি মানে এৰি দিব লাগিব আমি অকমান বেলেগকে চিন্তা কৰিব লাগিব আৰু এই চিন্তাৰ পুৰা আপুনি ফোকাসটো আপুনি কিন্তু এনইপিত দেখা পাব এনইপি কিন্তু এবিলিটি এনহান্সমেন্ট স্কিল এনহান্সমেন্ট তাৰ পিছত নতুন ভাষা শিকাৰ ল্যাঙ্গুৱেজৰ ওপৰত জোৰ দি আছে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়াৰ নিচিনা পেপাৰ পঢ়োৱা হয় যাতে নিজৰ আশে-পাশে নিজৰ ৰিজিয়ন নিজৰ কান্ট্ৰি নিজৰ দেশৰ বিষয়ে মানুহে জানিব পাৰে সো ক্ৰিয়েটিভ আসপেক্টখিনি খুব বেছি এইটো সিস্টেমত এতিয়া নতুনকে ফোকাস কৰা হৈছে কিন্তু আমি টিচাৰ্ছ বা আমি গাৰ্ডিয়ান আৰু একাডেমিক ইনষ্টিটিউচন আমি কিন্তু এইটোৰ কাৰণে সাজু হৈ থাকিব লাগিব তেতিয়াহে আমি এটা খুব ভাল ওয়ার্ক ফোর্স বা মোর ক্রিয়েটিভ মাইন্ডস পাম যেহেতু বাইদেউ আপুনি ক'লে এআই কথাটো বহুতে এতিয়া মানে কি আপোনাৰ ধৰক মানে কি ভয়ও খায় যে একচুয়ালি এআই কি কৰিব গোটেই এটা মানে কি ধৰক চাকৰি ব্যৱস্থাটোৱে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক সেয়া কি সঁচাকে লেক কৰিব নেকি বা কলেপছ হ'ব নেকি বহুতৰে ধৰক তেনেকুৱা ধৰণৰ ধাৰণা কনচেপ্ট এটা মনৰ মনত আহে যিসকলে ধৰক এআই নহয় তেওঁলোকৰ প্ৰতি আপুনি কি ক'ব বিচাৰিব এআই ব্যৱস্থাটো বৰ্তমান তাৰমানে আৰ্টিফিশিয়াল ইন্টেলিজেন্সটো প্ৰথম কথাটো আমি তাৰ উত্তৰটো আমাৰ তাৰ শব্দটোতে আছে শব্দটো আৰ্টিফিশিয়াল মানে হিউম্যান নহয় সো আমি এআইটো এতিয়া আমাৰ ল'ৰা ছোৱালী বিলাকক আমি এআই প্ৰুফ কৰিব লাগিব দেই এআই প্ৰুফ বুলি কওঁতে মই কি বুজাইছো আকৌ মই সেইটো কথাই ক'ম যে এআই প্ৰুফ মানে ফোকাসিং অন হিউম্যান স্কিল কিউৰিয়চিটি ৰেজিলিয়েন্স ক্ৰিয়েটিভিটি এইখিনি কিন্তু এআই নাই এইখিনি আমাৰ হিউম্যানেৰে আছে এনালিটিক্যাল স্কিল
এআইক আমি এতিয়া এনেকুৱা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইন কৰিব লাগিব চ' ডেট তেওঁলোকে এআই বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সক এটা এছিষ্টেণ্ট হিচাপে ইউজ কৰিব পাৰে চাওক এআই কিন্তু প্ৰথমৰ পৰা আছিলে পংকজ এআইৰ প্ৰথম আমি যদি এটা এক্সাম্পল দিওঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ পৰা আমি এআইৰ এটা হেৰি পাই আছো তাৰপিছত আপুনি জানে যে গেৰী কেস্পাৰভ বুলি যিজন চেছৰ চেম্পিয়ন আছিলে তেওঁক ডিপ ব্লু বুলি এটা আৰ্টিফিচিয়েল কম্পিউটাৰে তেওঁক ৱৰ্ল্ড চেছ চেম্পিয়নক এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটা কম্পিউটাৰে কিন্তু হেৰাই দিছিলে এতিয়া আপুনি এইটো এটা ভাবিবই নোৱাৰে যে স্পেচৰ যিমানখিনি ৰিচাৰ্চ হৈছে বা যিমান স্পেচ শ্বাটল গৈ আছে সেইকেইটা স্পেচ শ্বাটল এআইৰ হেল্পৰ বাহিৰে গৈছে নাই এআই তেতিয়াও আছিল এআই 100 ইয়াৰ্ছৰ পৰাই আছিলে কিন্তু এআইক মানুহৰ মাজৰে এআইটো অহা নাছিলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহা নাই এতিয়া সেইটো লোকৰ মাজৰে বা সমাজত অপেন কৰি দিয়া গৈছে এতিয়া আমি কি কৰিব লাগিব আমি এতিয়া ল'ৰা ছোৱালীক এআই প্ৰুফ বনাব লাগিব তেওঁলোকক মোৰ ফ'কাছ ইনটু তেওঁলোকৰ হিউমেন স্কিল এওঁলোক এতিয়া যদি ল'ৰা ছোৱালীয়ে যদি এতিয়া ভাবে যে এআইৰ পৰা আমি এটা বস্তু শিকিম এইটো কিন্তু ভুল হ'ব তেতিয়াই ৰিপ্লেচমেণ্টটো আহিব এআইক আমি আইডিয়া জেনাৰেট কৰিব আমি এআইক নক'ব নোৱাৰো আমাৰ এআইক আমি ক'ব পাৰো যে অকমান আমাক আইডিয়াটো পলিশ কৰি দিয়া মই এটা পেৰাগ্ৰাফ লিখিলো তাতে মই এটা গ্ৰামাৰলিৰ নিচিনা এটা এপ ইউজ কৰিব পাৰি এআই এপ কৰি পেলাই মই তাক গ্ৰামাৰৰ কাৰেকশ্যন খিনি লৈ ল'ম লৈ পেলাই মই এইটো পাব্লিছ কৰিব পাৰে বা লিখিব কাৰণে এইটো মোৰ এছিষ্টেণ্ট এইটো মোৰ আইডিয়া জেনাৰেশ্যন নহয় এতিয়া মই ইংলিছ শিকিব লাগিলে কিন্তু মই কিতাপে পঢ়িব লাগিব এটা লেংগুৱেজ শিকিব লাগিলে আমি কিতাপ পঢ়িব লাগিব আমি যদি এতিয়া এআইৰ পৰা ইংলিছ শিকিব ধৰো বা এআইৰ পৰা আমি এটা লেংগুৱেজ শিকিব ধৰো তেতিয়া কিন্তু বহুতখিনি মিষ্টেক হ'ব আৰু এই ল'ৰা ছোৱালী কিন্তু ৰিপ্লেচ হৈ যাব চ' ক্ৰিয়েটিভিটি ৰেজিলেঞ্চ বা আমাৰ এনালিটিকেল স্কিল এইখিনি আমি নিজৰ মাজতে আমি কাম কৰি থাকিব লাগিব এআইক আমি এটা এছিষ্টেণ্ট হিচাপে ল'ব পৰাৰ যিটো আমাৰ এতিয়া ট্ৰেইনিং এইটো আমি একাডেমিক ইনষ্টিটিউচনৰ পৰাই হওক টিচাৰ্ছৰ পৰাই হওক গাৰ্জিয়ানৰ পৰা হওক এই ট্ৰেইনিংটো আমি কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীক দিব লাগিব চ' ডেট তেওঁলোকে চবে এআই প্ৰুফ হয় যিহেতু ক'লে এছিষ্টেণ্ট হিচাপে ইউজ কৰিব লাগে বহুতে কিন্তু এতিয়া দেখিবলৈ পাইছো ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ ধৰক এআইৰ জৰিয়তে বহুত কিছুমান কাম কৰি আছে বা কিছুমানে ধৰক ফলছ ফটো কিছুমান বনাব পাৰিছে ধৰক নানা ধৰণৰ তেনেকুৱা আমি দেখিবলৈ পাইছো গতিকে যিহেতু এটা ভাল চাইড থাকিলে বেয়া চাইডো থাকে গতিকে বেয়া চাইডটো যিহেতু বহুত মানুহে এতিয়া এডপ্ট কৰা হৈছে এআইৰ জৰিয়তে এই ক্ষেত্ৰত কি থাকিব মই আকৌ এটা কথাই ক'ম যে আমাৰ গাইডেন্সটো খুব জৰুৰী হৈ পৰিছে এইটো সময়ত যে আমি এটা সময়ত ভাবিছিলো ছ'চিয়েল মিডিয়া আছে ছ'চিয়েল মিডিয়া থাকিবই আমি ছ'চিয়েল মিডিয়াক আমি এভইড কৰিব নোৱাৰো আৰু সেই ছ'চিয়েল মিডিয়াটোৰ এটা এডভান্স ফৰ্ম হ'ল এতিয়া এআই জেনাৰেটেড ছ'চিয়েল মিডিয়াতো মেছেজ আহে চ' আমাৰ দুটা কথা এটাতো গাইডেন্স এটা ট্ৰেইনিং বা গাইডেন্স এইটো আমি এটা আমাৰ নিউ জেনাৰেশ্যন বা আমাৰ প্ৰেজেণ্ট জেনাৰেশ্যনক আমি গাইড কৰিব লাগিব ছেকেণ্ডলি আমি লোকক এতিয়া এই এৱেৰনেছটো আনি দিব লাগিব নট অনলি আমাৰ যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে স্কুল কলেজত গৈ আছে বা ইউনিভাৰ্চিটি গৈ আছে তেওঁলোকে নহয় আমাৰ সকলোকে আমাৰ সমাজৰ লোকক আমি অকমান মিডিয়া লিটাৰেট বনাব লাগিব আৰু গাইডেন্সটো দিব লাগিব এটা এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব যদি আমি এৱেৰনেছটো কাৰণ আজিকালি এআইৰ জৰিয়তে বহুতখিনি ফ্ৰড হৈ আছে বহুত চাইবাৰ ক্ৰাইম হৈ আছে স্কেম হৈ আছে চ' এই গভৰ্ণমেণ্টে বহুত ইনিচিয়েটিভ লৈ আছে কিন্তু আমাৰ নিজৰো শিকিব পৰা এটা মাইণ্ডছেট কিন্তু ৰেডি কৰিব লাগিব যে আমি যিটো চাম ছ'চিয়েল মিডিয়াত বা যিটো আমি টেলিভিশ্যন স্ক্ৰীণত বা ইউটিউবত চাম সেইটোৱে সঁচা নহয় সেই মিডিয়া এডুকেশ্যন বা মিডিয়া লিটাৰেচিটো কিন্তু এতিয়া আমাৰ এটা ক্ৰিয়েট কৰিব লাগিব এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব এইটো এটা অৰ্গেনাইজেশ্যনৰ জৰিয়তে কৰা যায় না গভৰ্ণমেণ্টে নিজে কিছুমান ইনিচিয়েটিভ লয় বা কিছুমান প্ৰাইভেট প্লেয়াৰ্ছ তেওঁলোকেও ইনিচিয়েটিভ ল'ব পাৰে স্পেচিয়েলি এই ষ্টাৰ্টিং টু একাডেমিক ইনষ্টিটিউশ্যন স্পেচিয়েলি হায়াৰ এডুকেশ্যন একাডেমিক ইনষ্টিটিউশ্যন বা ইভেন স্কুল কলেজৰ প্ৰি প্ৰাইমাৰী বা হাই স্কুল লেভেলৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এই মিডিয়া লিটাৰেট হোৱাটো এতিয়া আমাৰ কাৰণে খুব প্ৰয়োজনীয় হৈ পৰিছে যিহেতু বাইদেউ আৰু এটা প্ৰসংগ আহে সৰু বাচ্ছা আজিকালি যেনেকুৱা ধৰক সৰুৰ পৰাই মোবাইলৰ প্ৰতি বহুত মানে কি ডিপেণ্ডেবল হয় মাক দেউতাকেও তেনেকে থমাই দিয়ে যে আগতেতো আমি সাধু কথা শুনিছিলো বা হেৰি শুনিছিলো কিন্তু আজি দেখিবলৈ পাওঁ আমি বহুত তেনেকে ধৰক জন্মতেই মোবাইল আমি দিয়া দেখা পাওঁ মোবাইলটো নহলে মোৰ ল'ৰা ছোৱালী ভাতে নাখায় সেই গাৰ্জেন মানে কি এটা নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি অনিয়া আহা নিদিয়ে বা ধৰক কিবা তেওঁলোকে সেই কনচেপ্টটো কি বুলি ভাবে আপুনি
চাওক ল'ৰা ছোৱালীক মোবাইল দিয়া পাৰ্চনেলি এইটোতো মই খুবেই বেয়া পাওঁ আৰু আমি এই বস্তুটো আমি কণ্ডেম কৰিব লাগে মোৰ মতে মোক কেতিয়াবা বহুতেই প্ৰশ্নটো কৰে মই এটা কথা চবকে কওঁ যে আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক আমাৰ পেৰেণ্টছে যেতিয়া এডমিশ্যন দিব আহে নহয় ক্লাছ প্ৰি প্ৰাইমাৰী বা একদম নাৰ্চাৰী লেভেলত তেতিয়া আমি কাউন্সেলিংটো ল'ৰা ছোৱালী কৰাৰ আগতে আমাৰ পেৰেণ্টছৰ কাউন্সেলিং কৰিব লাগে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ বিলাকত আপুনি যেতিয়া আপোনাৰ বাচ্চা এটা কৰাৰ প্লেন কৰিব তেওঁলোকে আপোনালোকক মানে পেৰেণ্টছক বা উড বি পেৰেণ্টছক হ'বলগীয়া পেৰেণ্টছক এটা কাউন্সেলিং দিয়ে মোৰ মতে আমাৰ সমাজত এতিয়া এইটো খুব এটা আটাইতকৈ এটা জৰুৰী এটা প্ৰয়োজনীয় এটা ষ্টেপ হৈ পৰিছে যে আমি পেৰেণ্টছক আগতে ৰেডি কৰিব লাগিব যে মোবাইলটো দিয়া মানে কি আপুনি তাক এটেনশ্যনটো কম দিলে হ'ল হয়নে আপুনি তাক মোবাইলটো দি আছে তাৰমানে হি অৰ সি বাচ্চাটো তাতে এংগেজ হৈ থাকিব আপুনি নিজৰ কামটো কৰিব পাৰিব তাৰমানে আপুনি তাৰ লগত ইমান এংগেজমেণ্টতো প্ৰয়োজন নাথাকিলে কিন্তু এজ এ পেৰেণ্ট এইটো আটাইতকৈ এটা বাচ্চা কিন্তু এটা দে আৰ আ পিচ অফ ক্লে বুলি মই কওঁ মাটিৰ এটা টুকুৰা নিচিনা হয় সেই মাটিৰ টুকুৰাটোক আপুনি কিন্তু এজ এ পেৰেণ্ট এইটো শ্বেপ দিব লাগিব তো প্ৰথমে আপুনি নিজৰ হেবিটটো চেঞ্জ কৰিব লাগিব ডিনাৰ টেবুলত লাঞ্চৰ টেবুলত ফেমিলি গেদাৰিঙত মোবাইল আপুনি নিজে প্ৰথমে মোবাইলটো এৰি থকাৰ অভ্যাস কৰিব লাগিব তেতিয়াহে আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ হাতত মোবাইল দিয়াটো এৰিব পাৰিব এতিয়া আপুনি যদি চাই আপুনি যদি ইউনাইটেড কিংডম ইংলেণ্ডত এতিয়া তেওঁলোকে কি কৰি আছে নাৰ্চাৰীৰ বা প্ৰি স্কুলৰ বাচ্চাবিলাকক তেওঁলোকে এতিয়া জংঘলত লৈ গৈ আছে ফৰেষ্টত লৈ গৈ আছে বোকাৰ মাজত খেলিব দি আছে so that তেওঁলোকে এনভাইৰনমেন্টটো কি হয় বুকাটোক চুব পাৰিব মাটিটোৰ লগত নিজৰ এই যে হিউমেন মানুহ যে মাটিৰ মানুহ ন সেইটো ফিল কৰিব পাৰিব তো এইটো কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিজে কিন্তু অলৰেডি বিভিন্ন ধৰণৰ তেওঁলোকে স্কুল কলেজত ইউনিভাৰ্চিটিত গাইডলাইনছ ক্ৰিয়েট কৰি দিছে যে মোবাইল ফোনছ আৰ নট এলাউড এইটো এটা বাচ্চাই কিন্তু মোবাইলটো তাতে জমা কৰি দিব লাগিব তেতিয়াহে ক্লাছত যাব পাৰিব বান্ধি দিছে 16 ইয়াৰ্ছৰ ওপৰতে তলৰ বাচ্চাবিলাকে মোবাইল এতিয়া আৰু ইউজ কৰি চলাব নোৱাৰে সেইখিনি আমি এতিয়া আমাৰ কিন্তু এইটো প্ৰেক্টিচ কৰিব লগা বা এই মই যে আকৌ ক'লো আপোনাৰ সেই এৱেৰনেছ আৰু গাইডেন্স আমি এতিয়া আমাৰ সমাজত এইটো দিয়াটো স্পেচিয়েলি যেতিয়া পেৰেণ্টছে মই চাওঁ মই কেতিয়াবা হস্পিটেলত যাওঁ মই দেখো যে বাচ্চাটো দুষ্টামি কৰি আছে মাকে বা দেউতাই মোবাইলটো দি দিছে মোবাইলটো চাই আছে কিন্তু তাৰ এই দুষ্টামিটো কিন্তু এইটো কিন্তু খুব নেচাৰেল হয় সেইটো বাচ্চাই কৰিব দুষ্টামি মানে কি এইফালে গৈ আছে দৌৰি আছে খেলি আছে হি ইজ ইন আ হেৰি অফ এক্সপ্লৰিং আমি কিন্তু এইটোতে ফ'কাছ কৰো তাক আমি কিন্তু বাধা দিব নোৱাৰো তাক বাধা দি পেলাই তাৰ হাতত আমি এটা গেজেট ধৰাই দি আছো কাৰণ আমি আঁতৰি থাকিব বিচাৰিছো নট অনলি ৰেছপনচিবিলিটি আমি আৰু এতিয়া আমি আমনি লগা হৈছে আমি এইটো কিয় কৰিম ঘৰতো চম্ভালি আছো বাহিৰতো বাট এইটো কিন্তু আমিয়ে তাহাঁতিক এটা আননেচাৰেল বস্তু হাতত দি আছো চ' আমি এজ এ পেৰেণ্ট ঘৰতে প্ৰথমে charity begins at home ঘৰতে কিন্তু আমি প্ৰথমে নিজে এইটো প্ৰেক্টিচ ষ্টাৰ্ট কৰিব লাগিব যে মই যেতিয়া ঘৰৰ অফিচৰ পৰা আহিম মই 2-3 ঘণ্টা মই নিজৰ মোবাইল ফোনটো নাচাম বা কোনো ধৰণৰ মই স্ক্ৰীন মই এভেইল নকৰো যেতিয়া মই নিজে এইটো কৰিব পাৰিম তেতিয়া মই নিজৰ ল'ৰা ছোৱালীকো কৰিব দিব পাৰিম সো এইটো মানে নিজে প্ৰথমে প্ৰেক্টিচ কৰিব লাগিব যেহেতু ক'লে আপুনি ইতিমধ্যে গোটেইখিনি কথা শিশুৰ বৰ্তমান সময়ত যেহেতু আপুনি মই ক'লো পুনৰবাৰ আপোনাক উল্লেখ কৰিছো যে এটা দীঘলীয়া পৰিক্ৰমা আপুনি আছে এই সৈতে বৰ্তমান ষ্টুডেণ্টছ যেটা আপুনি আপোনাৰ জীৱন চোৱাত মানে সেই কৰ্ম জীৱনত বহুতো ষ্টুডেণ্টক আপুনি পঢ়ুৱাইছে বা ষ্টিল আপুনি পঢ়ুৱাই আছে কেনেকুৱা ধৰণৰ এতিয়া মেণ্টেলিটি বিলাক ধৰক আপুনি গম পায় যে এই ল'ৰা ছোৱালী এনেকুৱা বা এই ষ্টুডেণ্টটো এনেকুৱা গতিকে বৰ্তমান সময়ছোৱাত কেনেকুৱা পাইছে ষ্টুডেণ্ট বিলাক কেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান তেওঁলোকৰ মানে থিংকিং বা কনসেপ্ট তেওঁলোকে কি ভাবে আসলে So human evaluation to Darwin's theory te ase je amar humans evaluation hobo manuhor evaluation to hobo jeneke technology evaluation hoise agote ami phone e dekhana apwa nasilu tar bisot telephone ahile landline or pora horu mobile phone ahile ami tetia application to hard copy disilu ajikali amak lora swale mail likhe so technology is in transition আৰু হিউম্যানৰো কিন্তু আমাৰ মানুহৰো কিন্তু ইভালুৱেচন হৈ আছে সো আগৰ ল'ৰা ছোৱালীৰ লগত এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি কম্পেয়াৰ হেতু কৰিব কাৰণে নোৱাৰো কাৰণ এটা এতিয়া কনটেক্সটটো একেবাৰে চেঞ্জ হৈ গ'ল
কনটেক্সটটো চেঞ্জ হ'ল আগতে আমি খুব মেনুৱেলি কিতাপ পঢ়িছিলো লাইব্ৰেৰীত গৈ আছিলো এতিয়া ইন আ ফিংগাৰ টিপ তেওঁলোকে সব বস্তু এভেইল কৰিব পাৰে সো মই এটা কথা আমি আগৰ ল'ৰা ছোৱালী যেহেতু কিতাপৰ লগত এটা ৰিলেশ্যন আছিলে এটা বস্তু পাব কাৰণে কষ্ট কৰিব লাগিছিল লাইব্ৰেৰীত যাব লাগিছিল খুচৰিব লাগিছিল এইটোতো এতিয়া সহজ হৈ গ'ল সো এতিয়াৰ এই জেনাৰেশ্যনত বা আমি জেন জি বা ইন ফিউচাৰত আমি জেন আলফা পাম ক্লাছত এই জেনাৰেশ্যনৰ তেওঁলোকৰ টেলেণ্ট হিচাপে বা তেওঁলোকৰ কেপাচিটি হিচাপে কম হোৱা নাই আমাৰ ল'ৰা ছোৱালী টেলেণ্টেডে হয় কিন্তু মই এইটো কথা ভাবো যে আমাৰ ল'ৰা ছোৱালী বিলাকক আজিকালি যেটো সিস্টেম হৈছে পৰিবেশ হৈছে তাতে কষ্টটো অকমান কম কৰা হৈছে আৰু হেতুৰ কাৰণে তেওঁলোকে বস্তুখিনি শৰ্টকাটত পাব খোজে আৰু যেতিয়া তেওঁলোকে শৰ্টকাটত বস্তুটো কৰিব নোৱাৰে তেওঁলোকে ফ্ৰাষ্ট্ৰেটেড হৈ যায় তেওঁলোকে ডিপ্ৰেছনত গুচি যায় মেন্টেল হেলথৰ কেছটো আপুনি জানে আজিকালি মেন্টেল হেলথৰ বিভিন্ন তাৰ কাৰণে এগেইন এই মোবাইল ফোন বা গেজেটছৰ এটা ভূমিকা আছে তো এইটো সময়ত আমি আৰু কিছুমান ষ্ট্ৰেটেজি ওলাব লাগিব ঘৰতে ক্লাছৰুমত কলেজত ইউনিভাৰ্চিটিত যে আমাৰ ল'ৰা ছোৱালীখিনি কিন্তু এতিয়া আমি আৰু বেছিকে গাইড কৰিব লাগিব স্পেচিয়েলি মৰেল আৰু সোশিয়াল গাইডেন্সটো আমাৰ খুব দৰকাৰ অভাৰথিংকিং হয় মই যেটো কলো যে আজিকালি যেহেতু তেওঁলোকে মোবাইলত বা ল্যাপটপত বা ট্যাবতে এটা বস্তু টিপাৰ লগে লগে এটা কিপ্যাড প্ৰেছ কৰাৰ লগে লগে গোটেই ইনফৰমেশনটো তেওঁলোকৰ সন্মুখত আহি যায় তেওঁলোকে ভাবে লাইফটো তেনেকুৱাই হয় যে খুব শৰ্টকাটতে খুব শৰ্ট হেৰিতে আমি কিবা এটা এচিভ কৰি ল'ব পাৰিম কিন্তু সেই বস্তুটো যে নহয় একচুয়ালি প্ৰেক্টিক্যালি যেটো পসিবল নহয় এইটো কিন্তু ঘৰতে আমি অকমান আমি শিক্ষা দিব লাগিব স্কুলত আৰু কলেজত কিন্তু আমি তেওঁলোকক কষ্ট কৰাৰ কাৰণে আমি শিক্ষাটো দি থাকিব লগা হ'ব আৰু এটা খুব ইম্পৰ্টেন্ট বস্তু যেটো আমি নোটিস কৰিব পাৰো যে আজিকালি ল'ৰা ছোৱালীক আমি মেন্টেল হেলথৰ ওপৰত ষ্ট্ৰেছটো বেছিকে দিব লাগে যে ইন্ডিভিজুৱেল এটেনশন খুব দৰকাৰ ইন্ডিভিজুৱেলি পাৰ্টিকুলাৰলি ল'ৰা ছোৱালীক আমি অনবৰতে আমি তেওঁলোকক চাই থাকিব লাগিব গাইড কৰিব লাগিব মই যে কলো মৰেলি আপৰাইট কৰিব লাগিব সোশিয়াল গাইডেন্সটো দিব লাগিব যে আৰু মনিটৰ কৰি থাকিব লাগিব ঘৰতে পেৰেন্টছ হিচাপে আমি মনিটৰ কৰিব লাগিব যে তেওঁ কি কৰি আছে কিমান টাইম কোট স্পেন্ড কৰি আছে গেজেটত কিমান লাগি আছে আৰু হেতু কাৰণে আপুনি যেনেকে আগতে ক্ৰিয়েটিভ ফিল্ডৰ কথা কৈছিলে উই হেভ টু পুশ দেম টুৱাৰ্ডছ দেয়াৰ ফাইন্ডিং দেয়াৰ পেশন এটা ল'ৰা ছোৱালীক যেতিয়া আমি ঘৰতে তাক মোবাইল নিদিয়াকে তাক আমি উলাই দিব লাগিব ঘৰৰ পৰা সেন্ড দেম টু স্পৰ্টছ ফিল্ড send them to dance class send them to music class extra curricular logot relate korabo lagibo so that bachcha keta because end of the day tahatir patient to bisari pabo aru patient to jetia bisari pabo tahatir human development to obviously hobo tetia it will be easier for the parents schoolot collegeot sobote guide koratu hoj hoy poribo আৰু ডিসএপয়েন্টমেন্টটো পটককে মানে আজি বহুত বেছি ডিসএপয়েন্টমেন্টটো তেওঁলোকে মই যেনেকে কলো যে খুব সহজ বুলি তেওঁলোকে ভাবে প্ৰত্যেকটো বস্তুতে তেওঁলোকে এটা ইমিডিয়েট আনসাৰ বিচাৰে ইমিডিয়েট এটা ভ্যালিডেশন বিচাৰে সেই ইমিডিয়েট ভ্যালিডেশনটো আৰু এটা কি জানেনে এই যে সোশ্যাল মিডিয়াৰ যেটো ট্ৰেন্ড সোশ্যাল মিডিয়াৰ যে ইনফ্লুয়েন্সাৰ্স আৰু সেই কিছুমান বস্তু তেওঁলোকক এটো ক'ব লাগিব যে হোৱাট ইউ আৰ ওয়াচিং অন স্ক্ৰিন ইজ নট দ্য ৰিয়ালিটি সেই শিক্ষাটো আমি ঘৰৰ পৰা আদি কৰি স্কুল কলেজ ইউনিভাৰ্সিটি সবতে আমি এইটোৰ ওপৰত ফোকাস কৰিব লাগিব শো দেম দ্য ৰিয়ালিটি একচুয়ালিটিটো কি হয় সো মই ভাবো যে এটা খুব স্ট্ৰিক্ট মনিটৰিং আৰু স্ট্ৰিক্ট গাইডেন্সটো খুব দৰকাৰ আৰু যেনেকৈ আপুনি ক'লে যে ৰিল এতিয়া ধৰক ইনফ্লুয়েন্সাৰো বহুত ভাল তেনেকুৱা আছে যাৰ পৰা ধৰক আমি ইনস্পিৰেশন পাওঁ বা প্ৰেৰণা ল'ব পাৰি তেওঁলোকৰ সেই পজিশনটো পোৱাৰ বা আগতে কিমান তেওঁলোকে ধৰক কষ্ট কৰিছে আমাৰ যেহেতু আমাৰ এটা এপিসোডত আমি মানে আমন্ত্ৰণ জনাইছিলো গতিকে তেওঁৰ এটা ষ্ট্ৰাগল থাকে কিন্তু বৰ্তমান চামে মানে কি সেই ষ্ট্ৰাগলটোক মানে কি ধৰক ফলো নকৰে তেওঁলোকৰ ইনষ্টেন্ট সাকসেসটো তেওঁলোকৰ ফেচ ভ্যালুটো চাই ফলে তেওঁলোকে মানে হেৰি কৰা হয় তেওঁলোকে মানে কি কৰিব পৰা হয় তো সেই সন্দৰ্ভত কি ক'ব এইটো এটা জেনাৰেশনাল ক্ৰাইসিস এইটো এটা খুব অবিয়াস এটা পৰিস্থিতি কাৰণ কনটেক্সটটো বহুত বেলেগ হৈ গলটো কনটেক্সটটো বহুত চেঞ্জ হৈ গল এতিয়া আমি ৰিয়ালিটি চেক কৰাবৰ যেটো প্ৰসেসটো এটো আমি প্ৰথম দিনৰ পৰা ষ্টাৰ্ট কৰিব লাগিব আপুনি কাৰণ ল'ৰা ছোৱালীয়ে আজিকালি ইনষ্টাগ্ৰাম বা ইনফ্লুয়েন্সাৰ হিবিলাক ইহতি চাবই আপুনি এটো ষ্টপ কৰিব নোৱাৰে কিন্তু আমি এটা প্ৰেক্টিকেলতে আমি এই মনিটৰিং কৰি পেলাই তেওঁলোকক আমাক ৰেদাৰ দেন following them in Instagram or any other media যে আমি তেওঁলোকে কি কৰি আছে এতিয়াৰ চেট কি কৰি পেলাই তাৰ ষ্ট্ৰাগলৰ ষ্টৰীটো কি হেতুটো ফোকাস কৰিব লাগিব আৰু হেতু কিন্তু এটা খুব ইম্পৰ্টেন্ট দে এতিয়া আমাৰ ৰোল অফ আ পেৰেন্ট টু বহুত বাঢ়ি গৈছে
ৰোল অফ এ টিচাৰ মই যেনেকে ক'লো এতিয়া আমি আৰু টিচাৰ হৈ থাকিব নোৱাৰো আমি এতিয়া গুৰু হ'ব লাগিব মেণ্টাৰ হ'ব লাগিব আমি কিন্তু একেবাৰে আমাৰ হেৰিটো একদম চেঞ্জ কৰি পেলাব লাগিব so we cannot be the same people যেটো আমি same কনটেক্সটত আমি যেটো আগতে চলাই গৈ আছিলো শিক্ষা দিয়াৰ হেৰিটো কৰিছিলো এইটো আমি এনেকে আমাৰ অকমান ষ্ট্ৰেটেজিটো আমাৰ চেঞ্জ কৰিব লাগিব যে যি ইনফ্লুৱেঞ্চাৰক তোমালোকে ফলো কৰি আছা বা যি ভাল পাই আছা তেওঁলোক কিন্তু আজি এইটো সন্দৰ্ভত আহিব কাৰণে তেওঁলোকৰ বহুত ষ্ট্ৰাগল আছে so এই strict monitoring continuous guidance continuous monitoring আৰু পেৰেন্টছৰ পৰা আদি কৰি একদম স্কুল কলেজত এইখিনি বস্তু আমাৰ মেন্টৰিংটো খুব দৰকাৰ হৈ পৰিছে প্ৰয়োজন বৰ্তমানে ধন্যবাদ বাইদেউ বহুতখিনি আপুনি আজি আমাৰ এই পডকাষ্টৰ জৰিয়তে হয়তো আমাৰ দৰ্শকসকলে পাব বা বুজিব পাৰিব শিকিব পাৰিব বা নতুন যিসকল উঠি অহা প্ৰজন্ম এই টপিক বিলাকৰ সৈতে ৰিলেট যেনেকৈ আপুনি ইয়াৰ কথা ক'লে বা বিভিন্ন ধৰণৰ টপিকত আমি আলোচনা কৰিলো সেই সন্দৰ্ভত হয়তো শিকিব পাৰিব আমাৰ আচলতে মোৰ পডকাষ্টৰ এই প্ৰয়াসটো এইটোৱে যে যাতে আমাৰ দৰ্শকসকলে মোৰ পডকাষ্টৰ পৰা যদি অকণমান যদি আমি যি আমন্ত্ৰণ কৰি অনা বিশেষ ব্যক্তিসকলৰ পৰা কিছু কথা জানিব পাৰে সেয়া আমাৰ কাৰণে ডাঙৰ হ'ব গতিকে বাইদেউ পুনৰবাৰ আপোনাক আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ জনাইছো হয় দৰ্শকসকল এয়া আছিল ডক্টৰ অল্পনা চৌধুৰী HOD Senior Assistant Professor of Assam Don Bosco University লগতে Public Relation Officer of Assam Don Bosco University গতিকে তেখেতৰ সৈতে আমি এই খণ্ডটিৰ জৰিয়তে বহুত কথা পাতিবলৈ প্ৰয়াস কৰিলো বিভিন্ন নতুন কনসেপ্ট কিছুমানৰ কথা আমি পাতিবলৈ প্ৰয়াস কৰিলো এআইৰ কথা আমি পাতিলো আৰু হয়তো এই খণ্ডটোৰ জৰিয়তে আপোনালোকেও বহুতো কথা ইয়াৰ পৰা লাঘৱ হ'ব বুলি আমি আশা ৰাখিছো আৰু আমাৰ প্ৰয়াস যে আমি আমাৰ পডকাষ্টৰ জৰিয়তে আপোনালোকলৈ নতুন নতুন কিছু চিন্তাধাৰা নতুন নতুন কিছু ব্যক্তি নতুন নতুন ধাৰণাৰে আমাৰ এই পডকাষ্টৰ আমাৰ উদ্দেশ্য গতিকে পৰৱৰ্তী খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডৰ পৰা মই বিদায় লৈছো ধন্যবাদ